Hello everyone. আজি একবাৰ এয়া দেখিছেনে চাটনি বাটিয়ে হৈতে আপোনালোকৰ মাজলৈ আহিছো দে ঘৰত খাবলৈ চাটনি এটা বনাইছিলো আৰু মায়ে ক'লে বোলে চাটনিটো বনাইছে যদি ভিডিওটাকে কৈ নাৰাখা কিয় তাৰপা মই ভাবিলো হয়তো আকৌ চাটনি বনাইছো যদি ভিডিওটা কৈ আপোনালোকক দেখাব পাৰো ন আজি চাটনিটো বনাইছো কুমলীয়া অমিতাৰ চাটনি দে আপোনালোকে জানো কুমলীয়া অমিতাৰ চাটনি খাইছেনে নাই খোৱা যদি খাইছনে এবাৰ ভিডিওটো চাবচোন কুমলীয়া অমিতাৰ চাটনি খাবলৈ খুবেই সোৱাদ লগা হয় মানে আমি খাও দে প্ৰায় খাও ঘৰত যদি কুমলীয়া অমিতা থাকে মানে যেতিয়া গছত লাগে আমাৰ ঘৰতে অমিতাৰ গছ আছে কুমলীয়া অমিতা থাকিলে মায়ে কেতিয়াবা আনি দিয়ে আৰু কেতিয়াবা আমাৰ খোৱা হয় গতিকে আজিও মানে তাৰ ব্যতিক্ৰম নহয় চাটনি অকমান বনাইছিলো হেয়া বলো ভাবিলো অলপ ভিডিও ক্লিপ কৰি ৰাখো অলপ ভিডিও ক্লিপ কৰি ৰাখিছো এতিয়া আপোনালোকৰ মাজলৈ মই আগবঢ়াইছো ভিডিওটো চাই কেনেকুৱা পালে জনাবচোন আৰু যদি খাইছনে এবাৰ ঘৰত বনাই খাব দেই আৰু যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক এটা কৰিব আৰু কমেন্ট এটা কৰিবলৈ নাপাহৰিব প্ৰথমতে এয়া এটা কুমলীয়া অমিতা মায়ে মোক ধুনীয়াকৈ বাকলি গুচাই দিছে ইয়াত মানে গোটেই অমিতাটো লোৱা নাই দেই গোটেই অমিতাটো ললে চাটনি বহুত বেছি হৈ যাব যে অমিতাৰ অকল এফালে ব্যৱহাৰ কৰিছো তাৰ পৰা সৰু সৰুকৈ ধুনীয়াকৈ ইয়াত কাটি দিছে যাতে মানে মিক্সিত ধুনীয়াকৈ পিছ খাই যায় মিক্সিত যিহেতু মাৰিব লাগিব তাৰ পাছত এটা পিয়াজ লৈছো দেই আৰু পিয়াজটো ধুনীয়াকৈ মানে আমি সৰু সৰুকৈ কাটি লোৱা হৈ গ'ল ইয়াত আমাৰ এই চাটনিটোত আদা আৰু নহৰুৰ প্ৰয়োজন নাই দেই তাৰ পাছত এইপিনে ইয়াৰ হ'ল গোটেইখিনি গোটাই ললো আৰু এটা ভোট জলকীয়া লৈছো তাৰ পৰা ইয়াত আমাৰ নেমু দেখিছে ডাঙৰ নেমু এটাৰ 4 ভাগৰ এভাগ লৈছো দেই তাৰ পাছত গোটেইখিনি এটা মই মিক্সি বাটিত ভৰাই ললো মিক্সাৰ বাটিত ভৰাই পাছত এটা ধুনীয়াকৈ এটা পেষ্ট বনাইছো ইয়াত আমাৰ পানীৰ ইয়াৰ প্ৰয়োজন নাই দেই তেনেকৈ আমি মানে মিক্সিটো মাৰিব লাগিব পিয়াজৰ যিটো ৰস ওলাব তাৰ পাছত মই প্ৰথমতে নিমখ দিবলৈ পাহৰি গলো ইয়াৰ পিছত আকৌ পুনৰ অকমান মানে মিক্সিত মৰাৰ পাছত আকৌ নিমখ দিছো নিমখ দি মই এটা বাটিত গোটেই মোৰ চাটনিখিনি উলিয়াই ললো যেতিয়া চাটনিখিনি উলিয়াই হৈ গ'ল তাৰ পৰা মই নেমুখিনি যেটো মানে নেমু ফালটো আছিলে নেমু ফালটো সম্পূৰ্ণকৈ চেপি দিলো গোটেই ফালটো তাৰ পৰা এয়া আমাৰ নেমু চপা হৈ গ'ল এয়া আমাৰ অলমোষ্ট চাটনি ৰেডি তাৰ পৰা ধুনীয়াকৈ আপোনালোকে মিক্স কৰি দিব এয়া চাটনি ৰেডি চাটনিটো খাবলৈ খুবেই সোৱাদ লগা হয় যদি আপোনালোকে খোৱা নাই প্লিজ এবাৰ ঘৰত বনাই খাই চাব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ